हेलो माय डियर फ्रेंड्स আপোনালোক আটাইকে পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু জেনেৰেল সায়েন্স সাধাৰণ বিজ্ঞান। আপোনালোকে বহুতে পৰামৰ্শ আগবঢ়াইছিল যে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নোত্তৰ আপোনালোকৰ বাবে আপলোড কৰিব লাগে। আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে আজিৰ এই ভিডিঅ'টি যুগুত কৰা হৈছে। আজিৰ এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সাম অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিখিনি গ্ৰেড 3 বা 4 পৰীক্ষা আছে তেনেধৰণৰ পৰীক্ষাৰ বাবে আজিৰ এই প্ৰশ্নসমূহ বৰ দৰকাৰী হয়। অসম চৰকাৰৰ দ্বাৰা আয়োজিত ADRE, APHC গ্ৰেড 4, DHS, DME, আসাম টেট, আসাম পুলিচ ABUB, APDCL এনেধৰণৰ পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ বৰ দৰকাৰী। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, স্কিপ নকৰিব। আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, হাউ মাছ পাৰ্চেণ্টেজ অফ ৱাটাৰ কণ্টেইনছ ইন মিল্ক? গাখীৰত কিমান শতাংশ পানী থাকে? আমি যিখিনি গাখীৰ খাওঁ সাধাৰণ অৱস্থাত সেইখিনিত কিমান পানী থাকে? বিকল্প দি আছে 56%, 87, 47, 35। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গাখীৰত সাধাৰণতে 87% পানী থাকে। মিল্ক ইজ এপ্ৰক্সিমেটলি 87% অফ ৱাটাৰ। এই যে গাখীৰ দেখা পাইছে ইয়াৰ 87% পানীয়ে আছে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং এলিমেণ্ট ইজ কমন ইন অল টাইপছ অফ এচিডছ? সকলো প্ৰকাৰৰ এচিডত নিম্নলিখিত কোনটো উপাদান থাকে? তাৰমানে এচিড হ'লে অন্য কোনো নাথাকিলে এটা উপাদান থাকিবই। সেই উপাদান কোনটো? পটাছিয়াম, নাইট্ৰজেন, হাইড্ৰজেন, অক্সিজেন। এইটো অক্সিজেন হ'ব লাগিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যিকোনো এচিডত হাইড্ৰজেন এইটো থাকিব। ই হৈছে কমন এলিমেণ্ট হয়, কমন উপাদান। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ৱাজ ডিছকভাৰ্ড বাই উইলবাৰ ৰাইট এণ্ড অৰবিলি ৰাইট? উইলবাৰ আৰু অৰবিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? টেলিভিজন, ট্ৰেইন, মোবাইল ফোন, এৰোপ্লেন। শুদ্ধ উত্তৰ হৈছে ৰাইট ভাতৃদ্বয় উইলবাৰ ৰাইট আৰু অৰবিলি ৰাইটে এৰোপ্লেন আৱিষ্কাৰ কৰিছিল 1903 চনত। আমি নিশ্চয়সকলে জানো যে উৰাজাহাজ এৰোপ্লেন হৈছে বৰ্তমান সময়ৰ এক অতি বেগী যোগাযোগৰ ব্যৱস্থা। ই খৰচী হয় কিন্তু ই অতি কম সময়তে আমাক এখন ঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰে। বাটাৰফ্লাইজ হেল্প প্লেণ্টছ ইন? উদ্ভিদৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? ৰিপ্ৰডাকশ্যন, প্ৰিপাৰেশ্যন অফ ফুড, ব্ৰিডিং এণ্ড এডাপ্টেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পখিলাই প্ৰজননৰ ক্ষেত্ৰত এই পৰাগযোগ ইয়াৰ জৰিয়তে কি কৰে? প্ৰজননৰ ক্ষেত্ৰত সহায় কৰে। পৰৱৰ্তী প্ৰশ্ন, হিমোগ্লোবিন ইজ হিমোগ্লোবিন কি হয় আচলতে? ভিটামিন, কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিন। হিমোগ্লোবিনখিনি আচলতে কি হয়? এক প্ৰকাৰ প্ৰটিন হয়। প্ৰটিনৰ মূল কাম কি হয়? প্ৰটিনছ আৰ নিডেড ফৰ গ্ৰোথ এণ্ড ৰিপেয়াৰ অফ আৱাৰ বডি। আমাৰ দেহৰ কিবা যিখিনি ক্ষতিপূৰণ হয় সেইখিনি প্ৰটিনে আমাক পূৰণ কৰি দিয়ে আৰু ই আমাক দেহ বৃদ্ধিত সহায় কৰি দিয়ে। প্ৰটিনৰ কিছুমান উৎস যদি আমি বিচাৰি চাওঁ, এনিমেলৰ পৰা, জন্তুৰ পৰা আমি কৰিব পাওঁ, যেনেকৈ মিল্ক, পনীৰ, ফিছ, মিট এইবিলাকৰ পৰা। এইবিলাক হৈছে এনিমেল প্ৰটিন। আৰু উদ্ভিদৰ পৰা যেনেকৈ মাহজাতীয় যিমান শস্য আছে, দালি জাতীয়, বিন, মটৰ আৰু বাদাম জাতীয় শস্য, এইখিনিৰ পৰা এইখিনি হৈছে প্লেণ্ট প্ৰটিন আৰু এইখিনি হৈছে এনিমেল প্ৰটিন। আৰু এই দুই প্ৰকাৰ প্ৰটিনে মানৱ দেহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান নিউট্ৰিশ্যন? নিম্নলিখিত কোনজন ব্যক্তিক ভাৰতীয় পুষ্টিৰ জনক বুলি জনা যায়? বিকল্প যে ডক্টৰ ভাৰ্গিছ কুৰিয়েন, ডক্টৰ MS স্বামীনাথন, ছেলিম আলী, কলুথুৰ গোপালান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কলুথুৰ গোপালান। এখেতক ভাৰতীয় পুষ্টিৰ জনক বা ফাদাৰ অফ ইণ্ডিয়ান নিউট্ৰিশ্যন বুলি জনা যায়। ভাৰ্গিছ কুৰিয়েন তেখেতক ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন বুলি জনা যায় আৰু ডক্টৰ MS স্বামীনাথন তেখেতক জনা যায় ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন। আৰু ছেলিম আলী তেখেতে এজন পক্ষীবিদ আছিল।
গতিকে আমাৰ প্ৰশ্ন আছিল যে ভাৰতীয় পুষ্টিৰ জনক তেখেত হৈছে কলথৰ গোপালন। তেখেতৰ বিষয়ে আৰু কেইটামান কথা জানি লওঁ। কলথৰ গোপালন তেখেতৰ জন্ম হৈছিল 1918 চনত আৰু মৃত্যু হৈছিল 2019 চনত। ভাৰতবৰ্ষৰ এজন খাদ্য আৰু পুষ্টি সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানী আছিল। তেওঁ ভাৰতীয় পুষ্টিৰ জনক বুলি জনাজাত। তেওঁ 500ৰো অধিক ভাৰতীয় খাদ্যৰ পুষ্টিৰ গুণাগুণ নিৰ্ণয়ৰ বাবে পৰীক্ষা কৰিছিল। এগৰাকী হৈছে কলথৰ গোপালন। আমাৰ দেশত তেওঁ পুষ্টি সম্বন্ধে গৱেষণা কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছিল। তদুপৰি পঢ়াশালীসমূহত দুপৰীয়াৰ পুষ্টিকৰ আহাৰ যোগান ধৰা ব্যৱস্থাৰ প্ৰচলন তেওঁৱে কৰিছিল। বহু আঁচনিৰ জৰিয়তে হৰুৱাই ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই আঁচনিসমূহে ভাৰতবৰ্ষৰ লাখ লাখ ল'ৰা ছোৱালীৰ স্বাস্থ্য আৰু পুষ্টি সাধনত অৰিহণা যোগাইছে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ এ খাৰিফ ক্ৰপ? নিম্নলিখিত কোনটো এটা খাৰিফ শস্যৰ উদাহৰণ? সৰিয়হ, ধান, ঘেঁহু, আলু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধান। এতিয়া খাৰিফ শস্য, আমি শস্য সাধাৰণতে তিনিটা ভাগত ভাগ কৰোঁ, খাৰিফ শস্য, ৰবি শস্য আৰু জাইদ শস্য। সেইবিলাকনো কি হয় এবাৰ জানি লওঁ। খাৰিফ শস্য সাধাৰণতে জুন বা জুলাই মাহত সিঁচি অক্টোবৰ নৱেম্বৰ মাহত পকা শস্য সংগ্ৰহ কৰা হয়। যেনেকৈ ধান, কপাহ, মছলাজাতীয় শস্য ইত্যাদি এই শস্যৰ অন্তৰ্গত হয়। ৰবি শস্য, এই শস্যবোৰ শীতকালত মানে অক্টোবৰ নৱেম্বৰত সিঁচি বসন্তকালত মাৰ্চ এপ্ৰিলত সংগ্ৰহ কৰা হয়। ইয়াৰ বাবে শীতল জলবায়ুৰ প্ৰয়োজন হয়, যেনেকৈ গম, জৱ, সৰিয়হ আদি। আৰু জাইদ শস্য হৈছে এই শস্যবোৰ ৰবি হ'ব লাগিছিল, ৰবি আৰু খাৰিফ শস্যৰ মধ্যৱৰ্তী সময়ৰ অৰ্থাৎ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত খেতি কৰা হয়। যেনেকৈ তৰমুজ হ'ব লাগিছিল, তিয়হ, কেৰেলা ইত্যাদি। এইবিলাক হৈছে জাইদ শস্যৰ উদাহৰণ। আপোনাক দিব পাৰে যে কোনটো জাইদ শস্য হয় বা কোনটো ৰবি শস্য হয় বা কোনটো খাৰিফ শস্য হয়। দ্য ফাংচন অফ কিডনি ইজ টু, বৃক্কৰ কাম কি? খাদ্য হজম কৰা, সংক্ৰমণৰ বিৰুদ্ধে যুঁজা, তেজ পৰিশোধন কৰা, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ হৈছে তেজ পৰিশোধন কৰা, পিউৰিফাই ব্লাড। ই হৈছে বৃক্কৰ বা কিডনিৰ মূল কাম। চিভিয়াৰ ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ৰিজাল্টছ ইন, মাত্ৰাধিক ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? স্কাৰ্বি, ৰিকেট, কুকুৰিকণা, বেৰি। শুদ্ধ উত্তৰটি হৈছে ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয়। ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ বা কুকুৰিকণা হয়। আৰু ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয়। এই চাৰিটা জানিলে আপোনাক প্ৰায় ভিটামিন সম্পৰ্কে এটা প্ৰশ্ন আমাক দিয়েই, তাত এই ধৰণৰ প্ৰশ্ন পাব। আৰু ভিটামিন কে, ইয়াৰ যদি কাৰোবাৰ গাত অভাৱ আছে তেন্তে ই তেজ গোট মৰাত সহায় নকৰিব। সাধাৰণতে আমাৰ ক'ৰবাত কাটিলে তেজ ওলাই যোৱা আৰম্ভ হ'লে ভিটামিন কে সেই তেজ গোট মৰাত সহায় কৰে। গতিকে ভিটামিন ডিৰ অভাৱত কি হয়? ৰিকেট বেমাৰ হয়। গুড চ'ৰ্চেছ অফ ভিটামিন ডি, ফেটি ফিছ লাইক চালমন এণ্ড মেকাৰেল, কড লিভাৰ অইল এণ্ড এগ য়ক্স। কণীৰ কুহুমতো কি পায়? ভিটামিন ডি পায়। যিবিলাক বেছি তেল থকা মাছ, এইবিলাকৰ পৰা আমি কি ভিটামিন পাওঁ। পৰৱৰ্তী প্ৰশ্ন, দ্য ৰেঞ্জ অফ ক্লিনিকেল থাৰ্মোমিটাৰ ইজ, ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ। এইটো হৈছে ক্লিনিকেল থাৰ্মোমিটাৰ, সাধাৰণ থাৰ্মোমিটাৰ নহয়, সেইটোৰ পৰিসৰ হয়। আৰু যদি ফাৰেনহাইটত কোৱা হয় 94 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 108 ডিগ্ৰী ফাৰেনহাইট। কেতিয়াবা দিব পাৰে যদি ফাৰেনহাইটত দিয়া হয়, এইটো চেলচিয়াছত দি আছে, এইটো ফাৰেনহাইটত দিয়া আছে। নেক্সট, দ্য নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বডি ইজ, মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? 98.6 ডিগ্ৰী চেলচিয়াছ, 34 ডিগ্ৰী চেলচিয়াছ, 37 ডিগ্ৰী চেলচিয়াছ, 55 ডিগ্ৰী চেলচিয়াছ। যদি চেলচিয়াছত হয় তেন্তে কি হ'ব? 37 ডিগ্ৰী চেলচিয়াছ, 37 ডিগ্ৰী চেলচিয়াছ হয় এজন সাধাৰণ মানুহৰ স্বাভাৱিক উষ্ণতা। আৰু যদি ফাৰেনহাইটত কওঁ তেন্তে হ'ব 98.6 ডিগ্ৰী ফাৰেনহাইট। এইটো হৈছে ফাৰেনহাইটৰ এফ। আৰু যদি আমি চেলচিয়াছত কওঁ তেন্তে 37 ডিগ্ৰী চেলচিয়াছ।
দ্য ড্ৰাই ছাৰ্ফেচ অফ দ্য আৰ্থ ইজ কল্ড পৃথিৱীৰ যি শুকান পৃষ্ঠভাগে আৱৰি আছে তাক কি বোলে ৱাটাৰ ছইল ষ্ট'ন এণ্ড এয়াৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছইল পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি আছে তাক কি বোলা হয় মাটি বোলা হয় দ্য ড্ৰাই ছাৰ্ফেচ অফ দ্য আৰ্থ ইজ কল্ড ছইল বা লেণ্ড বা ইয়াক লিথোস্ফেয়াৰ বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় দ্য ৰিচোৰ্চেছ হুইচ কেনট বি ৰিক্ৰিয়েটেড আফটাৰ ইউজ আৰ কল্ড যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক কি বোলে ইনঅৰ্গেনিক ৰিচোৰ্চ ৰিনিউৱেবল ৰিচোৰ্চ নন ৰিনিউৱেবল এণ্ড হিউমেন ৰিচোৰ্চ ইয়াৰ শুদ্ধ উত্তৰ হৈছে নন ৰিনিউৱেবল ৰিচোৰ্চ বা অনবীকৰণযোগ্য সম্পদ যাক নবীকৰণ কৰিব নোৱাৰি সাধাৰণতে সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি আমি এইবিলাকক বা ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ নবীকৰণযোগ্য ৰিনিউৱেবল ৰিচোৰ্চ আৰু নন ৰিনিউৱেবল ইয়াৰ পাৰ্থক্য কি এবাৰ তাকে জানি লওঁ চাওক নবীকৰণ সম্পদ এইখিনি এইটো হৈছে অনবীকৰণ পুনৰ ব্যৱহাৰৰ যদি আমি চাওঁ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নবীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াক পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি যিখিনি নবীকৰণযোগ্য সম্পদ আছে অনবীকৰণ মানে এবাৰ ব্যৱহাৰৰ পিছত ইয়াক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি উদাহৰণ হিচাপে চাই ল'ব যে পানী সূৰ্যৰ পোহৰ বায়ু গছ গছনি এইবিলাক কি হৈছে নবীকৰণযোগ্য সম্পদৰ উদাহৰণ অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ যেনেকৈ কয়লা খনিজ তেল প্ৰাকৃতিক গেছ এইবিলাক কি হয় অনবীকৰণযোগ্য তাৰমানে ইয়াক এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বা ই শেষ হৈ যায় অন্য এটা পাৰ্থক্য মানৱ সময়সীমাৰ ভিতৰত প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াক পুনৰ পূৰণ কৰা হয় নবীকৰণযোগ্য পুনৰ পূৰণ হ'ব পাৰে ইয়াক পুনৰ পূৰণ কৰিবলৈ লক্ষ লক্ষ বছৰ সময় লাগে বা ই সম্পূৰ্ণৰূপে শেষ হৈ যায় পৰিমাণ হ'ল তুলনামূলকভাৱে অসীম নবীকৰণযোগ্য সম্পদখিনি বা ব্যৱহাৰৰ দ্বাৰা সহজে শেষ নহয় আৰু অনবীকৰণযোগ্য সম্পদখিনি সীমিত আৰু এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় এইখিনি জানিলে আপুনি নবীকৰণযোগ্য সম্পদ বা অনবীকৰণযোগ্য সম্পদ সম্পৰ্কে যেতিয়া প্ৰশ্ন আহিব আপুনি সম্পূৰ্ণ শুদ্ধ উত্তৰ লিখিব পাৰিব Which of the following is an example of constellation? তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ ধূমকেতু উল্কা গ্ৰহাণুপুঞ্জ আৰু সপ্তৰ্ষি মণ্ডল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সপ্তৰ্ষি মণ্ডল ই তাৰকাপুঞ্জৰ এটি উদাহৰণ যদি আৰু তাৰকাপুঞ্জৰ উদাহৰণ লাগে তেন্তে হ'ব এণ্ড্ৰমেডা অৰিয়ন আৰু হাইড্ৰা এইকেইটা কি হৈছে একোটা তাৰকামণ্ডলৰ উদাহৰণ হয় Which day is celebrated as World Water Day? কোন তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় বিকল্প যে মাৰ্চ 22 এপ্ৰিল 22 আগষ্ট 15 জুলাই 11 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাৰ্চ 22 প্ৰতি বছৰে মাৰ্চ মাহৰ 22 তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় 2025 চনৰ জল দিৱসৰ যেটো মূল বাণী থিম অফ দ্য ওয়াৰ্ল্ড ওয়াটাৰ ডে 2025 গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন যেখিনি হিমবা আছে আমি তাক যদি ৰক্ষণাবেক্ষণ দিব লাগে নহলে কি হ'ব জল সংকটে দেখা দিব প্ৰতি বছৰে এপ্ৰিল মাহৰ 22 তাৰিখে ওয়াৰ্ল্ড আৰ্থ ডে বিশ্ব বসুন্ধৰা দিৱস বা বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয় 15 আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে নিশ্চয় আমি সকলো জানো আৰু 11 জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস ওয়াৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰা হয় What is the amount of blood in normal human body? এটি সাধাৰণ মানৱ দেহত কিমান পৰিমাণৰ তেজ থাকে 10 লিটাৰ 5 লিটাৰ 8 লিটাৰ 4 লিটাৰ শুদ্ধ উত্তৰ হৈছে 5 লিটাৰ এটি সাধাৰণ মানৱ দেহত 5 লিটাৰ তেজ থাকে কম বেছি হ'ব যদি মানুহজন সুস্থ বা অসুস্থ হয় তেতিয়া ইয়াৰ পৰিমাণটো কম হ'ব পাৰে অন্যটা ক'ব পাৰে ব্লাড ইজ এপ্ৰক্সিমেটলি 10% অফ এন এডাল্টছ ৱেট এজন প্ৰাপ্তবয়স্ক মানুহৰ ওজনৰ 10% হৈছে তেওঁৰ তেজৰ পৰিমাণ Which vitamin is prepared by human body in the presence of sunlight? সূৰ্যৰ পোহৰৰ উপস্থিতিত মানৱ দেহে কোনবিধ ভিটামিন প্ৰস্তুত কৰে ভিটামিন A, C, D, K শুদ্ধ উত্তৰ হৈছে সূৰ্যৰ যেটো পোহৰ তাৰ পৰা আমাৰ দেহে ভিটামিন D প্ৰস্তুত কৰে আৰু ভিটামিন D ৰ উৎস যেনে সূৰ্যৰ পোহৰ গাখীৰ কণী মাংস আৰু তেলযুক্ত মাছ Question number 18 What is the chemical symbol of argon? আৰ্গনৰ ৰাসায়নিক চিহ্ন কি AgArAuk ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্গনৰ Ar ইয়াৰ এটমিক নাম্বাৰ 18 আৰু এটা কি হয় নবল গেছ হয় সম্ৰান্ত গেছ হয় ইয়াৰ অৰ্থ হৈছে যে
It's colorless, odorless and non-combustible gas that is chemically inert under normal conditions. সাধারণ অবস্থাত ই কোনো ধৰণৰ বিক্ৰিয়া নকৰে। এ জি ই হ'ল চিলভাৰ ৰূপ যিটো তাৰ ৰাসায়নিক চিম্বল হয়। এ ইউ হ'ল গোল্ড সোণৰ ৰাসায়নিক চিম্বল আৰু কে হ'ল পটাছিয়ামৰ ৰাসায়নিক চিম্বল হয়। Question number 19. Name the scientist who first discovered electron. ইলেক্ট্ৰন আৱিষ্কাৰ কৰা প্ৰথম বিজ্ঞানীগৰাকীৰ নাম কি? জে জে থমছন, এলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটন, গেলিলিঅ'। শুদ্ধ উত্তৰ জে জে থমছন। এইগৰাকী ব্ৰিটিছ বিজ্ঞানীয়ে পোনপ্ৰথমে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছে। এইগৰাকী হ'ল জে জে থমছন। কুৱেশ্যন নম্বৰ 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। হোৱাট ইজ দ্য নেম অফ ৰবটিক ডগ অফ ইণ্ডিয়া that was recently used by Indian Army? শেহতীয়াকৈ ভাৰতীয় সেনাই ব্যৱহাৰ কৰা ভাৰতৰ ৰবটিক কুকুৰটোৰ নাম কি? লাইকা, ডলি, সঞ্জয়, শ্বেৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সঞ্জয়। ইয়াৰ অন্য এটা নাম আছে, তাক মিউল বুলি কোৱা হয়। মিউলৰ সম্পূৰ্ণ ৰূপ হৈছে মাল্টি ইউটিলিটি লেগড ইকুইপমেণ্ট। ক'ৰবাত আপুনি সঞ্জয় শব্দৰ পৰিৱৰ্তে মিউল শব্দটো পাব পাৰে, সেইটো শুদ্ধ হয়। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে পালে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বা ইয়াৰ উপস্থাপন? আপোনালোকৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিব পাৰোঁ। আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে, এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।